আজি আমাৰ কাৰণে গোটেই দেশবাসীৰ কাৰণে এটা অত্যন্ত পবিত্ৰ দিন আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন যে আমি ৭৬ সংখ্যক গণৰাজ্য দিৱসত আজি আমি এটা উদযাপন কৰিবলৈ লৈছোঁ আৰু ইয়াৰ কাৰণে সমগ্ৰ দেশবাসীৰ লগতে আমিও খুব আনন্দিত হৈছোঁ আৰু আজি দ্য নিউজ প্লাছ আমাৰ ইয়াৰ পৰা আমি সকলোকে অভিনন্দন জনাইছোঁ এই গণৰাজ্য দিৱসৰ উদ্দেশ্যে আৰু সকলোৱে কিন্তু অতি আনন্দিত হৈছে আৰু ৰাতিপুৱাৰ পৰা আমি দেখিছোঁ যে মানুহৰ ব্যস্ততা প্ৰতিটো অনুষ্ঠান প্ৰতিটো শিক্ষানুষ্ঠান সকলোৱে কিন্তু এটা ব্যস্ততা আমি দেখা পাইছোঁ গতিকে গণৰাজ্য দিৱসৰ এটা নিজস্ব তাৎপৰ্যও আছে আৰু গণৰাজ্য দিৱসে আমাক কি কয় আমাক কি ইণ্ডিকেট কৰে আমাৰ কৰ্তব্য কি আমাৰ দায়িত্ব কি এই কথাবিলাকো আছে আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা ৰাষ্ট্ৰখনৰ প্ৰতি বা পতাকাখনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা সেই কথাটোও কিন্তু আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আজি ৰাতিপুৱা আমি দেখিছোঁ যে অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী শিক্ষক সকলো কিন্তু ঢাপলি মেলিছে নিজৰ নিজৰ শিক্ষানুষ্ঠানলৈ যাতে পতাকাখন উত্তোলন কৰাত যাতে সময় নষ্ট নহয় গতিকে আজি আমাৰ দ্য নিউজ প্লাছৰ পৰাও আমি ৰাতিপুৱা ৯টা বজাত সঠিকভাৱে ৯টা বজাত আমি ইয়াত পতাকা উত্তোলন কৰাৰ কাৰণে আমাৰো ইয়াত সকলোৱে কিন্তু আমি ইয়াত একত্ৰিত হৈছোঁ আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই গোটেই বিষয়টোৰ লগত সংগতি ৰাখি আমি গণৰাজ্য দিৱস আৰু এফালে স্বাধীনতা দিৱসৰ ভিতৰত ১৫ আগষ্টটো হয়েই আজি গণৰাজ্য দিৱস গতিকে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস এই দুটা দিৱসৰ মাজতো এটা নিশ্চিতভাৱে এটা পাৰ্থক্য আছে আৰু সেইটো তাৰ কাৰণে আমি এটা সামান্য আলোকপাত কৰাৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ আমাৰ মাজত আছে আমাৰ বিশিষ্ট সাংবাদিক আমাৰ অসমৰ এগৰাকী অতি চিনাকী ব্যক্তি আমাৰ আজি ষ্টেটছমেন কাকতৰো তেওঁ নিয়মিতভাৱে লিখক নৱ ঠাকুৰীয়াদেৱ আছে আৰু আমাৰ মাজত আছে বিশিষ্ট শিক্ষাবিদ তেওঁ এগৰাকী বিশিষ্ট সাংবাদিক আমাৰ পৰেশ বৈশ্যদেৱ আমাৰ মাজত আছে গতিকে দুয়োগৰাকী ব্যক্তিকে আমি ইয়াত অভিনন্দন জ্ঞাপন কৰিছোঁ আমি তেখেতসকলক স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ যি দৰ্শকসকলৰ প্ৰতিও আমাৰ কিন্তু শ্ৰদ্ধা আমি নিউজ প্লাছৰ পৰা আমি তেওঁলোকলৈ আগবঢ়াইছোঁ গতিকে মই প্ৰথমে গণৰাজ্য দিৱসৰ যিটো তাৎপৰ্য আৰু আমাৰ কৰ্তব্য এই সম্পৰ্কে আপোনাৰ এটা প্ৰাথমিক যিটো আপুনি কি ক'ব খুজিব এই বিষয়টোৰ ওপৰত প্ৰথম কথা হ'ল এখন দেশ যেতিয়া স্বাধীন হ'ব দেশখন চলিবলৈ কিছু গাইডলাইনৰ দৰকাৰ কাৰণ ভাৰতবৰ্ষ বহুদিন ধৰি আমি আচলতে গণতান্ত্ৰিক পৰম্পৰা আমাৰ আগতে আছিল আমাৰ তেজত আছে পৰম্পৰা আমাৰ গাঁওবিলাকত এইটো ব্যৱস্থা এইটোও আছে এতিয়া অলপ স্তীমিত কিন্তু যেতিয়া দেশখন স্বাধীন হ'ল ৪৭ চনৰ ১৫ আগষ্টত কিন্তু আমাক এটা গাইডলাইন লাগিলে তেতিয়া আম্বেদকাৰৰ নেতৃত্বত এটা দলে এখন সংবিধান ৰচনা কৰিলে যে এইটো আমাৰ গাইডলাইন মোটামুটি দেশখন কি ধৰণে চলিব আমাৰ কি ধৰণৰ ভৱিষ্যত আমাৰ কি হ'ব আমি ক'ত জোৰ দিম ক'ত আমি দেশখনৰ সকলোকে লগত লৈ আগবাঢ়িম সেই সংবিধানখন যেতিয়া গ্ৰহণ কৰা হ'ল আমি তেতিয়াৰ পৰা কৰিলোঁ যে আমি গণৰাজ্য দিৱস বা প্ৰজাতন্ত্ৰ দিৱস বুলি আমি কেতিয়াবা কওঁ চাব গ'লে আমি এজ এ ডেম'ক্ৰেটিক নেশ্যন আমি ২৬ জানুৱাৰীত আমি আচলতে আত্মপ্ৰকাশ কৰিছোঁ তাৰ আগতে আমি স্বাধীন ৰাষ্ট্ৰ কিন্তু আমাৰ এটা স্পষ্ট এটা মানে গাইডলাইন নাছিলে তো সেইটো হ'ল জনসাধাৰণৰ পৰা আমি এটা উৎসৰ্গীকৃত এখন সংবিধান আমি পালোঁ আৰু এখন গ্ৰহণ কৰিলোঁ এছেম্বলিত গ্ৰহণ কৰা হ'ল কনষ্টিটিউশ্যন এছেম্বলি আৰু তাৰ দ্বাৰা নাগৰিকক কিছু অধিকাৰ দিয়া হ'ল কিন্তু লগতে দায়িত্বও দিয়া হ'ল কৰ্তব্য আমাৰ আছে সেইফালৰ পৰা দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কেৱল অধিকাৰ বিচাৰিলে নহ'বগৈ দায়িত্ব পালন কৰিবলৈ কৰ্তব্য পালন কৰিব আৰু যিখন তিৰংগা পতাকাৰ তলত একত্ৰিত হৈ সমগ্ৰ ভাৰতবৰ্ষ বাংলাদেশ পাকিস্তানৰ মানুহখিনিও আমাৰ লগতে আছিলে আমি যিখন পতাকাৰ তলত একত্ৰিত হৈ এই দেশখন আমি স্বাধীনতাৰ ফালে লৈ গ'লোঁ সেই পতাকাখনক সদায় আমি সন্মান এইকাৰণে কৰিব লাগে কাৰণ সেই পতাকাৰ কাৰণে বহুত ব্যক্তি বহুত আনকি আমাৰ কনকলতাৰ দৰে একে ফুকলীয়া ছোৱালী এজনী তেওঁ আনকি প্ৰাণ দিছে কনকলতাৰ দৰে এনেকুৱা খুব কম ওলাব যে একেবাৰে যি সময়ত সৰু ছোৱালী এজনী পতাকাখন কেনেকুৱা সন্মান মুকুন্দু কাকতি তাৰপাছত জীৱন দিছে গতিকে সেই ধৰণৰ এটা মানে মনোভাৱ আমাৰ সদায় আছিলে মাজতে এটা সময় ২০-৩০ বছৰ ডেফিনেটলি আমাৰ ভাৰতবৰ্ষ আমাৰ ৰাষ্ট্ৰ নহয় আমি ভাৰতীয় নহয় আমি অসমীয়া অসমৰহে আমি অসম স্বাধীন ৰাষ্ট্ৰ হ'ব লাগে পতাকা সন্মান কৰোঁ এই ধৰণৰ এটা টেণ্ডেঞ্চি গৈছে মই ভাবোঁ সেইটো অতীত সেই অতীতৰ পৰা আহি আজি আমি নতুন ৰূপত আমি আত্মপ্ৰকাশ কৰিছোঁ আমি সকলো অসমীয়া সকলো ভাৰতীয় ভূপেন দাসে কথাটো কৈয়ে গৈছে প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় গতিকে পতাকাৰ প্ৰতি সন্মান জনাব লাগে অধিকাৰ বিচৰাটো জৰুৰী আমি দেশৰ নাগৰিক আমি বনাফাইড চিটিজেন অফ দ্য কাউণ্ট্ৰি কিন্তু অধিকাৰৰ লগে লগে পতাকাখনক সন্মান জনাব লাগে এইকাৰণে কাৰণ বহুত শ্বহীদে জীৱন দি গ'ল শ্বহীদে সৰ্বস্ব দি থৈ গ'ল বহুত শ্বহীদৰ নাম হয়তো আজিও আমি নাজানো বহুত অগণিত শ্বহীদ থাকি গ'ল
তেওঁলোকক আমি সন্মান জনাব লাগে আৰু স্বাধীনতা দিৱস আৰু প্ৰজাতন্ত্ৰ দিৱসৰ দুটা মানে শব্দ মই ভাবোঁ পাঠক ছাৰে এই প্ৰশ্নৰ উত্তৰটো পিছত দিব আপুনি এটা হ'ল আমি হইষ্ট নেশ্যনেল ফ্লেগ 15 আগষ্ট আৰু এটা হ'ল আনফাৰ্ল নেশ্যনেল ফ্লেগ অন 26 জানুৱাৰী তো এইটোলৈ এটা বিতৰ্ক হয় যে আনফাৰ্লৰ অসমীয়া শব্দটো কি আমি সাধাৰণতে হইষ্ট বুলি ক'লে আমি উত্তোলন কওঁ কিন্তু আনফাৰ্লৰ অসমীয়া শব্দ এতিয়ালৈকে এটা উপযুক্ত অসমীয়া শব্দ কিন্তু আজিলৈকে বিচাৰি পোৱা নাই মই ভাবোঁ আমাৰ দিয়ে নিউজ আমি এটা কথা এই কথাটো আলোচনা হৈছে এইটো আমি পিছত পাতিম বাৰু কিন্তু মই ভাবোঁ আনফাৰ্লৰ এটা বহুতে অনাবৰণ বুলি কয় বহুতে উন্মোচন কয় অনাবৰণটো অলপমান বেলেগ অৰ্থ হয় অঁ আচলতে খুলি দিয়া বা উৰুৱা কিছুমানে উৰুৱা হৈছে গতিকে আনফাৰ্লৰ এটা গ্ৰহণযোগ্য শব্দ আমাক এটা লাগে যে পৰৱৰ্তী 26 জানুৱাৰীত যাতে আমি বাতৰিটো কৰোঁতে আমি কৰোঁ কিন্তু আদাৰৱাইজ 15 আগষ্ট আমি উত্তোলন হইষ্ট আমি কৰিছোঁ গতিকে যিয়ে নহওক আমি শ্বহীদৰ প্ৰতি সন্মান জনাব লাগে পতাকাৰ প্ৰতি সন্মান জনাব লাগে আৰু সঁচা অৰ্থত এই দেশখনৰ সমৃদ্ধিৰ কাৰণে কাম কৰিব লাগে বহুত মানুহে জীৱন দি আমাৰ দেশখন স্বাধীনতা দি থৈ গৈ আমি যে এই কথাটো ক'ব পাৰিছোঁ আমি যে স্বাধীন দেশৰ নাগৰিক তাৰ কাৰণে বহুত পৰিয়াল বহুত ব্যক্তি বহুত অনুষ্ঠান প্ৰতিষ্ঠানে সৰ্বোচ্চ ত্যাগ কৰি থৈ গৈছে তেওঁলোকৰ প্ৰতি সন্মান জনাব লাগে নহ'লে আমি এটা বিট্ৰেয়াৰ এটা মানে আমি হিচাপে পৰিগণিত হ'ম আমি কেতিয়াও বিট্ৰেয়াৰ নহয় ভাৰতবৰ্ষে কাকো বিট্ৰে কৰিব নোখোজে আৰু ভাৰতীয় নাগৰিক হিচাপে আমি সদায় বিচাৰোঁ যে এই দেশখন সঁচা অৰ্থত বিশ্বগুৰু নহ'লেও বিশ্বমিত্ৰটো আমি নিঃসন্দেহ হ'ব পাৰোঁ আমাৰ নৱ ঠাকুৰীয়াদেৱে অতি সুন্দৰকৈ কেইটামান ইয়াত কথা আনিছে ইয়াত আমি আলোচনালৈ আহিম কিন্তু মই আমাৰ প্ৰাথমিকভাৱে পৰেশ বিশ্বাদেৱে এই কথাটো কি কৈছে আমাৰ গণৰাজ্য দিৱসৰ যিটো তাৎপৰ্য এফালে আছে তাৎপৰ্য কেৱল তাৎপৰ্য থাকিলেই নহ'ব আমাৰো অধিকাৰ আছে লগতে আমাৰ দায়িত্বও আছে কেৱল অধিকাৰেই একমাত্ৰ কথা হ'ব নোৱাৰে অধিকাৰ উইদাউট ডিউটি ৰাইটছ এণ্ড ধৰক আপোনাৰ ডিউটিজ এই দুটা কথা সমান্তৰালভাৱে থাকিব লাগিব গতিকে এই বিষয়ে আপোনাৰ মন্তব্য কেনেধৰণৰ হ'ব হয় মই প্ৰথমতে দ্য নিউজ প্লাছৰ আজিৰ এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে এই সংগঠনটোক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয় কথাটো হ'ল কি আজি এটা খুব গুৰুত্বপূৰ্ণ কথা আপুনি ইয়াত আলোচনাৰ কাৰণে মাত মুকলি কৰিছে ইতিমধ্যে আমাৰ ঠাকুৰীয়া ডাঙৰীয়াই ভালেখিনি কথা ক'লেই এই বিষয়টো লৈ আৰু আমাৰ নতুন প্ৰজন্মৰো বহুতে হয়তো আপুনি যিটো গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস এই লৈ অলপমান কিছুমান কথা নতুন প্ৰজন্মৰ কিছুমানে হয়তো ভালকৈ উপলব্ধি নকৰে কথাটো হ'ল কি যে আজিৰ যিটো দিৱস এই দিৱসটো হ'ল যে আমি 1949 26 নৱেম্বৰত যদিও সংবিধানখন আমাৰ মানে গ্ৰহণ হ'ল মানে গৃহীত হ'ল কিন্তু একচুৱেলি এইটো এক্সিকিউশ্যন হৈছিল 50 চনৰ 26 জানুৱাৰীৰ দিনা আৰু সেইকাৰণে এই এক্সিকিউশ্যনৰ ডেটৰ পৰাই আমাৰ গণৰাজ্য দিৱসটো উদযাপন কৰি থকা হৈছে কথা হ'ল কি যে আমি ভাৰতবৰ্ষ এখন বৃহৎ ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰখনক আমি স্বাধীনতা লাভৰ পিছত ঠাকুৰীয়াই কোৱাৰ নিচিনা ইয়াক পৰিচালনাৰ কাৰণে এখন সুস্থ নীতি এটা আমাক খুব প্ৰয়োজন আৰু সেই কথাটো কৰাৰ কাৰণে আমি স্বাধীনতাৰ পিছতো প্ৰায় কেইবাবছৰো ধৰি এই সংবিধানখন প্ৰণয়নৰ কাৰণে আম্বেদকাৰৰ নেতৃত্বত এই কামটো কৰা হৈছিল আৰু ভাৰতবৰ্ষৰ সংবিধানখন খুবেই এখন দেশৰ সংবিধানবিলাকৰ ভিতৰত এখন ভাল সংবিধান ইয়াত তাৰমানে খুব এটা গোৰামী নাই কিছুমান দেশৰ সংবিধানত যেনেকুৱা গোৰামী বোলা বস্তু এটা আছে ইয়াত অলপ গণতান্ত্ৰিক কথাটোৱে বেছি স্থান পাইছে গতিকে মই ভাবোঁ যে ভাৰতবৰ্ষৰ যিখন সংবিধান এই সংবিধানখনক আমি সকলোৱে শ্ৰদ্ধা জনাব লাগে তাৰ কিছুমান কথা সময়ে সময়ে আমাৰ পৰিৱৰ্তন আহে বা আমি চেঞ্জ কৰিব লগাও হৈছে এতিয়ালৈকে প্ৰায় 100ৰো অধিকবাৰ প্ৰায় 106 বাৰমান আমাৰ সংবিধানখন সংশোধনো কৰিব লগা হৈছে আৰু সংশোধন এনে কৰা নহয় তাৰ সময়ৰ প্ৰয়োজন থাকে কাৰণ সংবিধানখন যেতিয়া ৰচনা কৰা হৈছিল তেতিয়াৰ প্ৰেক্ষাপট আৰু আজি 75 বছৰ পিছৰ প্ৰেক্ষাপট বা 80 বছৰ প্ৰেক্ষাপট এইবিলাক অলপ সলনি হৈ থাকে গতিকে ইয়াৰ লগত আমি চেঞ্জ হৈ থাকিব লাগিব কিন্তু তাৰ যিটো মূল কাঠামো সংবিধানখনৰ আমাৰ যিটো প্ৰিএম্বল যিটো প্ৰস্তাৱনা তাতে আমাৰ গোটেই বস্তুটোৰ আত্মাটো লুকাই আছে গতিকে আমি সংবিধান এখন তৎক্ষণাৎ তাৰমানে কিবা এটা সলনি কৰি দিম বুলি ক'লেও তাৰমানে নোৱাৰে কোনে কৰিব কিন্তু কিছুমান ৰাষ্ট্ৰত হয়তো পটকৈ কৰি দিব পাৰে কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ যিটো প্ৰস্তাৱনা তাৰ কাঠামোটো যাতে অলপো ইফাল সিফাল নহয় সেই কথাটো কিন্তু খুবেই গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰা হয় আৰু আমাৰ ৰাষ্ট্ৰ পৰিচালনাত আমাৰ ন্যায়পালিকাকো ইমান অধিকাৰ দিয়া আছে যে কেতিয়াবা যদি আমাৰ যদি নিৰ্বাচিত প্ৰতিনিধিও কিবা যদি ভুল কৰিব বিচাৰে বা তেওঁলোকে কিবা এটা ৰং ডিচিশ্যন কৰিব বিচাৰে আমাৰ কিন্তু সংবিধানৰ মূল ৰক্ষক কিন্তু উচ্চতম ন্যায়ালয় তেওঁলোকে কিন্তু সেই কথাও উফৰাই দিয়া আমাৰ উদাহৰণ আছে কাৰণ ইমাৰ্জেঞ্চিৰ সময়তে আপোনালোকে দেখিছে যে ইমাৰ্জেঞ্চি ঘোষণা কৰিছে কিন্তু ৰাষ্ট্ৰই কিন্তু সেই কথা গ্ৰহণ কৰা নাছিল
গতিকে আল্টিমেটলি আমাৰ কথাটো হৈছে। গতিকে মই ভাবোঁ যে আমাৰ সংবিধানখনক আমি শ্ৰদ্ধা কৰিব লাগে আৰু সেই অনুসৰে আমাৰ যিখন স্বাধীনতা লাভৰ কাৰণে বহুত ত্যাগৰ বিনিময়ত যিখন আমি ৰাষ্ট্ৰীয় পতাকা, এই পতাকাখনক আজি আমাৰ আবাল বৃদ্ধ বনিতাই সকলোৱে শ্ৰদ্ধা কৰা উচিত। এইটো আমাৰ দুয়োগৰাকীয়ে আমাৰ প্ৰাথমিক স্তৰত আমাৰ যিটো মনৰ যিটো ভাৱ, সেই ভাৱটো আমি শ্বেয়াৰ কৰিছোঁ আমাৰ নিজৰ মাজত, এইটো কথাটো হয়। কিন্তু আজি ৰিপাব্লিকৰ অৰ্থটো হৈছে গণৰাজ্য। হয়, এতিয়া ধৰক আমাৰ গণতান্ত্ৰিক দেশ বহুত আছে, কিন্তু ধৰক আপোনাৰ স্বাধীন ৰাষ্ট্ৰ বহুত আছে, কিন্তু ৰিপাব্লিক হোৱা নাই। ৰিপাব্লিক হৈছে পিপলছ গভৰ্ণমেণ্ট, পিপল উইল বি দ্য ফাইনেল অথৰিটি। গতিকে ইয়াত কৈছে কি যে ৰিপাব্লিকৰ এটাই মাত্ৰ ইয়াত গুৰুত্ব এটা আছে যে নতুন পুৰুষে এইটো জানা ভাল যে এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি আৰু এখন ৰিপাব্লিক মানে হৈছে কি পিপল ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট, দে আৰ দ্য ডিচাইডাৰ্ছ। তেওঁলোকে ডিচাইড কৰিব হোৱাট উইল দ্য ফিউচাৰ, হোৱাট উইল দ্য গাইডলাইনছ, এই কথাখিনি পিপলছ গভৰ্ণমেণ্ট। গতিকে সেইটো হ'ল ৰিপাব্লিকৰ কথাটো কৈছে। গতিকে ইয়াত এটা আছে পিপলছ অফ ইণ্ডিয়া আৰু দেৰ ইজ দ্য কনষ্টিটিউৱেণ্ট অথৰিটি অফ দ্য কাণ্ট্ৰি। তাৰমানে গোটেই ৰাষ্ট্ৰখনৰ অথৰিটি হ'ল ৰাইজ, অৰ্থাৎ মানুহ, ইয়াৰ নাগৰিকসকল। গতিকে এই কথাটো আছে। গতিকে বহুত ক্ষেত্ৰত দেখা যায় যে নাগৰিকসকল কিন্তু বহুত কমপ্লেইন তেওঁলোকৰো আছে, তেওঁলোকৰো দুখ বেদনা বহুত আছে। হয়তো সাংবিধানিকভাৱে তেওঁলোকক হয়তো এখন চৰকাৰো আছে, কিন্তু চৰকাৰৰো বহুত ক্ষেত্ৰত এনেকুৱা হয় যে ডিমাণ্ড বহুত থাকিলে বহুত ক্ষেত্ৰত আমি সকলো প্ৰতিটো ডিমাণ্ডেই যে আমি তাত মিট কৰিব পাৰিম এই কথাটো নহয়। পিতৃ মাতৃ ল'ৰাৰ সকলো ডিমাণ্ড আপোনাৰ মিট কৰিব নোৱাৰে, এই কথাবিলাক আছে। গতিকে তাৰ মাজতে আমি দেখিছোঁ যে গণৰাজ্য দিৱসৰ আৰু এটা খুব ইণ্টাৰেষ্টিং কথা এটা আছে যে যেতিয়া ভাৰত স্বাধীন হ'ল 1947 চনৰ 15 আগষ্ট তাৰিখে, কিন্তু তেতিয়াও কিন্তু ভাৰতবৰ্ষ ইতিমধ্যে স্বাধীন হৈছেই, তেওঁলোকে পতাকা উত্তোলন কৰিছে। কিন্তু ইণ্টাৰেষ্টিংলি আপোনাৰ পাকিস্তান কিন্তু ব্ৰিটিছৰ আণ্ডাৰতে থাকিল, তথাপিও আপোনাৰ প্ৰায় মোটামুটি প্ৰায় আৰু 5 বছৰ কাল বেছিকৈ তেওঁলোকে ব্ৰিটিছ ডমিনিয়ন হিচাপত থাকিল। তেওঁলোকে আমাৰ ভাৰতবৰ্ষ যেনেকৈ স্বাধীন হ'ল নিজকে পতাকাখন উত্তোলন কৰিলে, কিন্তু পাকিস্তানে কিন্তু সেই কামটো কৰিব পৰা নাছিল। পাকিস্তানে কিন্তু এখন ডমিনিয়ন, এইটোকে এটা ডমিনিয়ন বুলি কয়, সেই ডমিনিয়ন হিচাপে তাত কিন্তু তেওঁলোকে থাকিবলগীয়া হ'ল। গতিকে এই কথাটো এটা গুৰুত্বপূৰ্ণ হয়। গতিকে ভাৰতবৰ্ষৰ যিটো নেতৃত্ব বলিষ্ঠ নেতৃত্বৰ কাৰণে বোধ কৰোঁ এইটো হৈছে যে তেওঁলোকে আৰু ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত তাত আৰু কোনো তেওঁলোকৰ আনুগত্য তাত নাথাকিব আৰু ব্ৰিটিছ ক্ৰাউনৰ কোনো কথা মতে তেওঁলোকে কাম নকৰিব। তেওঁলোক স্বাধীন ৰাজনৈতিকভাৱে স্বাধীন, সামাজিকভাৱে স্বাধীন, আমাৰ যে চিন্তা চেতনাৰ ক্ষেত্ৰতো তেওঁলোকে স্বাধীন। এই কথাটো সম্পৰ্কে আমাৰ এটা পাকিস্তানৰ লগত পাকিস্তান কিন্তু সেই পৰ্যায় তেতিয়াও পোৱা নাই, তেওঁলোকে আৰু 5 বছৰ বেছি লাগিছে। গতিকে আমাৰ এনেধৰণৰ কথাবিলাকৰ ক্ষেত্ৰত মই আকৌ আহিম আৰু এটা বিশেষ পইণ্ট এটা লৈ পেলাই আমাৰ ঠাকুৰেদেৱৰ মন্তব্যটো মই জানিব খুজিছিলোঁ। প্ৰথমতে আমাৰ মাল্টি পাৰ্টি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, অৰ্থাৎ বিভিন্ন দল আমাৰ ইয়াত আছে, বহু দল আছে। আমেৰিকাত মূলতঃ 2টা প্ৰধান দল থাকে, তেওঁলোকৰ সৰু দল আছে, কিন্তু সাধাৰণতে শেষৰ ফালে গৈ নাপায়। বা আমাৰ চুবুৰীয়া ভূটানতো বহুত দল আছে, কিন্তু শেষৰ যিটো নিৰ্বাচন 2টা দলৰ মাজত হয়। কিন্তু আমাৰ মাল্টি পাৰ্টি, বহুত পাৰ্টি, এটা কেতিয়াবা নেশ্যনেল, কেতিয়াবা ৰিজনেল বা কেতিয়াবা অন্য ধৰণৰ আমি ব্যাখ্যা দিব পাৰোঁ। আৰু পাৰ্লিয়ামেণ্টে, অৰ্থাৎ পাৰ্লিয়ামেণ্টক আমি হায়েষ্ট ল' মেকিং আমি বডি বুলি কৈছোঁ, ল' মেকিং অথৰিটি। জুডিচিয়াৰী সেইটো ইণ্টাৰপ্ৰেট কৰিব, জুডিচিয়াৰী ল' ক্ৰিয়েট নকৰে, তেওঁলোকৰ ইণ্টাৰপ্ৰেটেশ্যন কৰাৰ দায়িত্ব আছে, কিন্তু জুডিচিয়াৰী বহুতখিনি ক্ষমতা দিয়া আছে। কিন্তু আপুনি ঠিকে কৈছে যে বহুত ক্ষেত্ৰত জনসাধাৰণেও কেতিয়াবা নাজানে তেওঁলোকৰনো ক্ষমতা কিমান আছে। আৰু ব্ৰিটিছৰ পৰা আমি যেতিয়া মুক্ত হ'লোঁ, আমি বহু পৰিমাণে ব্ৰিটিছ লেগেচি ফ'ল' কৰিলোঁ। আমাৰ শিক্ষা ব্যৱস্থা ব্ৰিটিছ লেগেচি থাকিলে, আনকি একেবাৰে শেহতীয়া উদাহৰণটো এনেকুৱা আছে কমনৱেল্থ। আমি কমনৱেল্থ কি কাৰণে চেলিব্ৰেট কৰিব লাগে? কমনৱেল্থ হ'ল ব্ৰিটিছে শাসন কৰা দেশবিলাকৰ এটা সংগঠন, এইটো চাকৰৰ সংগঠন লাগে নেকি আমি যে আমাকো শাসন কৰিছিলে? তাৰ কাৰণ এইটোৱে যে ভাৰতবৰ্ষই আজিও কমনৱেল্থ থকাৰ কাৰণে কমনৱেল্থৰ কাউণ্ট্ৰিবিলাকত এম্বেচাডৰ পঠাব নোৱাৰে, তাত তেওঁলোকে সদায় হাই কমিশ্যন পঠাব লাগে, সেইটো নিয়ম। অৰ্থাৎ ভাৰতবৰ্ষই বাংলাদেশত হাই কমিশ্যন পঠাব নে এম্বেচাডৰ পঠাব, আমাৰ ইণ্টাৰেষ্টৰ কথা। ভাৰতবৰ্ষ মানে ব্ৰিটিছ আজি আমি ইউকেত আমি যদি ভাবোঁ যে আমাৰ এজন এম্বেচাডৰ তেওঁলোকে এটা এলাও নকৰে। অৰ্থাৎ ক'ৰবাত এইটো ডিবেটটো সোমাব খুব দৰকাৰ যে কি কাৰণে ব্ৰিটিছ শাসিত ৰাষ্ট্ৰসমূহৰ এটা সংগঠন কি কাৰণে দৰকাৰ,
কি কাৰণেতো ফৰ্মেল? আমাক এওঁলোকে শাসন কৰিছিলে, দমন কৰিছিলে, শোষণ কৰিছিলে, আমি একেলগে লগ হৈ এইটোতো চাকৰৰ ধৰণ এক ধৰণৰ কাৰোবাৰটো হ'ল। Exactly, মই সেই কথাটো সুধিব খুজিছোঁ। এইটো মই ভাবোঁ এইটো যে কোনো ক্ষেত্ৰত গ্ৰহণযোগ্য Commonwealth of নহয়। Nation, তাৰ অৰ্থটো কোনো তাৎপৰ্য একো কোনো নাই। কোনো মানে ব্ৰিটিছে আমাক শাসন কৰিছিলে, ব্ৰিটিছে আমাক পিটিছিলে, মাৰিছিলে, আমাৰ পৰা সম্পদ লুট কৰিছিলে। অৰ্থাৎ আমি লেটছ চেলিব্ৰেট আৱাৰ স্লেভাৰী, এইটোতো হ'ব নোৱাৰিব। আৰু মই ভাবোঁ কি উই শুড কাম আউট অফ কমনৱেলথ। মই ভাবোঁ সকলো পৃথিৱীৰ সকলো দেশৰ প্ৰতি আমাৰ ভাবোঁ আমি এতিয়া বসুধৈৱ কুটুম্বকম আমি কথাটো ভাবোঁ কওঁৱেই ভাৰতবৰ্ষৰ থিয়ৰীৰ মতে, সকলো দেশ সকলো মানুহ আমাৰ ভাই ভনী, সকলো পৃথিৱীখনৰ ৰক্ষাৰ কাৰণে আমি কাম কৰিব লাগে। কিন্তু এইখন দেশত আমি এম্বেচাডৰে প্ৰথম নে হাই কমিশ্যন প্ৰথম নে ডেপুটি হাই, সেইটো আমাৰ ইণ্টাৰেষ্ট হ'ব লাগে, আমাৰ interest। মানুহৰ ইণ্টাৰেষ্টত, ভাৰতবৰ্ষৰ মানুহৰ ইণ্টাৰেষ্ট। সেইটো আজিলৈ কৰিব পাৰে। মই ভাবোঁ ভাৰতবৰ্ষৰ যি বৰ্তমান যি অথৰিটি, তেওঁলোকে চিন্তা কৰক, চিভিল ছ'চাইটি ডিবেট কৰক যে আমি উই ন লংগাৰ শুড বি পাৰ্ট অফ কমনৱেলথ, বা যদি কমনৱেলথ পাৰ্ট হৈয়ে থাকোঁ, কিন্তু এখন দেশৰ লগত আমাৰ যিটো সম্পৰ্ক সেইটো ভাৰতবৰ্ষৰ ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰোঁ, ৰাইজৰ স্বাৰ্থটো প্ৰায়ৰিটি। কোন ব্ৰিটিছে আমাক শাসন কৰিছিল সেইটো আমাৰ কনচাৰ্ণ হ'ব নোৱাৰে। মই ভাবোঁ এই প্ৰজাতন্ত্ৰ দিৱসত এই কথাটো মই ক'ব খুজিছোঁ, সকলোকে আমি আহ্বান এই বিষয়ে ডিবেট কৰক, আমি এটা মনন চিন্তন কৰি আমি এটা সিদ্ধান্ত ল'ব পাৰিম। কিন্তু অন্যহাতে পাকিস্তান বাংলাদেশৰ আপোনালোকে অৱস্থাটো দেখিছে, একেলগে আমি স্বাধীন হৈছিলোঁ অস্ত্ৰ শস্ত্ৰ কৰি, একেলগে আমি সংগ্ৰাম কৰিছিলোঁ, তেওঁলোকৰ এখন স্বতন্ত্ৰ ইছলামিক ৰিপাব্লিক হ'ল, বাংলাদেশ যেনিবা পিছলৈকে ছেকুলাৰ ৰিপাব্লিক বুলি তেওঁলোকে কয়, যদিও তাত ইছলাম ডমিনেটেড। কিন্তু ভাৰতবৰ্ষ আমি বহুত উন্নতি কৰিছোঁ, বহুত ক'বলগীয়া বহুত কাম আছে। আমাৰ নিৰ্বাচনী সংস্কাৰ এটা খুব ডাঙৰ এটা পৰ্যায়, কাৰণ আমি যেতিয়া কওঁ যে অসমৰ মানুহে এক মুখ্যমন্ত্ৰী পাতিছে, সঁচা জানো? কেতিয়াও নহয়। তেওঁক MLA পাতিছে। অসমৰ ভাৰতৰ ৰাইজে এক প্ৰধানমন্ত্ৰী পাতিছে, সেইটো কেতিয়াও নহয়। ভাৰতৰ ৰাইজে এজন পাৰ্লিয়ামেণ্টেৰিয়ানক ইলেক্ট কৰিছে, পাৰ্লিয়ামেণ্টবিলাকে চিলেক্ট কৰিছে এজন প্ৰাইম মিনিষ্টাৰক। গতিকে সেই অৰ্থত দেশৰ জনসাধাৰণে যিজন এজন ৰিপ্ৰেজেণ্টেটিভ, সেইটো এছেম্বলি লেজিছলেটৰ আৰু পাৰ্লিয়ামেণ্টেৰিয়ান, এইটোত যাতে চিলেকশ্যনত তেওঁলোকে যাতে ভালকৈ কৰে। আৰু বহুত ব্যৱস্থা আছে। মই ভাবোঁ ইলেকশ্যনেল ৰিফৰ্মৰ ওপৰত কথা পতা খুব জৰুৰী হৈছে, কাৰণ কেতিয়াবা দেখা যায় যে 30% ভোট নাপালেও আপুনি হয়তো জিকি যাব পাৰে। আমাৰ ভোটিং ভাৰতবৰ্ষৰ যদি এভাৰেজ পলিং হয় 65%। নৰ্থ ইষ্ট আমি আগত, নৰ্থ ইষ্ট আমি প্ৰায় 80% আমি পল দেখুৱাইছোঁ, আমি বহুততকৈ আগত। কিন্তু মেইনলেণ্ড ইণ্ডিয়াত ইভেন ঝাৰখণ্ডতনো কিমানখিনি পলিং হ'ল, মহাৰাষ্ট্ৰত কিমান পলিং হ'ল যোৱা বাই পলত, গতিকে বাই জেনেৰেল এছেম্বলিত, যিটো এছেম্বলি ইলেকশ্যনত। গতিকে 30% মানুহে তাৰমানে গোটেই প্ৰচেছটোত অংশগ্ৰহণ নকৰিলে। এমং 70% বা তাতকৈ কম, তাৰে আকৌ আপুনি 30% ভোট পালে আপুনি জিকিব পাৰে। অৰ্থাৎ চাব গ'লে আপুনি যদি ভালকৈ যদি চেষ্টা কৰে, 15-20% যদি মানুহে আপোনাক ভোট দিয়ে, আপুনি জিকি যায়। Elected হ'ব পাৰে। তাৰমানে ইউ আৰ ৰিপ্ৰেজেণ্ট অনলি 50% পিপুল। তেন্তে আপোনাৰ কমিটমেণ্ট সেই বস্তু বুজা। অৰ্থাৎ আপুনি যদি বিশেষ গোষ্ঠী, বিশেষ জাতি, বিশেষ ধৰ্ম, বিশেষ অঞ্চলৰ পৰা আহিছে, আপুনি সেইটো কথা ভাবি থাকিব। গতিকে সেইটোৱে আমাক ক্ষতি কৰিছে। এইটো এটা মাল্টি-পাৰ্টি ছিষ্টেমৰ কাৰণে হৈছে। মাল্টিপাৰ্টি ছিষ্টেম হৈছে। আৰু দ্বিতীয়তে বাই-পাৰ্টি দুটা পাৰ্টি থাকিলে বা এতিয়া আমি অলপমান ইলেক্টৰেল, চিন্তা কৰাৰ প্ৰয়োজন এটা। মই ভাবোঁ আজি আমি কথাটো পাতোঁ যে ইলেক্ট্ৰেল ৰিফৰ্মটো ভাল হ'ব লাগে এইকাৰণে যে যাতে শুদ্ধ যোগ্য ব্যক্তিজন যায়। আৰু এটা মই বহুত জেগাত কৈছোঁ, ইলেকশ্যন কমিশ্যনে কৈছে যে আপুনি ইমান টকা খৰচ কৰিব পাৰিব ইলেকশ্যনৰ প্ৰচাৰৰ কাৰণে বা হেৰিৰ কাৰণে। সেই পইচাটো তেওঁতো ঘূৰাই দিয়া নহ'ল। যদি ঘূৰাই দিয়া নহ'লে পইচাটো ক'ৰ পৰা পাব? তাৰমানে ক'ৰবাত ইলেকশ্যন কমিশ্যনে এটা চাৰ্টিফিকেট দি দিলে নেকি যে যোৱা তুমি পইচা খৰচ কৰিছে 1 কোটি টকা, আমি পইচাটো য'ৰ পৰা উলিয়াই ল'ব আৰু আমাৰ ক'বলগীয়া একো নাথাকে। এইটোতো কৰাপশ্যনৰ চাৰ্টিফিকেট এখন হ'ল, ব্লেংকেট এখন মানে আমি এখন দি দিলোঁ। সেইটো হ'ব নালাগে। মই ভাবোঁ উইনিং কেণ্ডিডেটে পইচাখিনি ঘূৰাই পাব লাগে, যিনি পইচা খৰচ কৰিছিলে। ইলেকশ্যন কমিশ্যনে ব্যৱস্থাটো কৰক আৰু বাইপলৰ সংখ্যাটো কমাব লাগে, এটা অন্য এটা ডিবেট। কিন্তু মোৰ মূল কথা হ'ল যে ভাৰতবৰ্ষৰ নাগৰিকে নিজে নিজৰ অধিকাৰ, নিজৰ যিটো ক্ষমতা, সেইটো অনুভৱ কৰিব লাগে, অনুভৱ কৰাব লাগে তেওঁলোকক। দ্বিতীয়তে দেশৰ যিটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন, তাত ৰিফৰ্ম লাগে। আৰু বহুত ক্ষেত্ৰত ৰিপ্ৰেজেণ্টেশ্যন, পাব্লিক পাৰ্টিচিপেশ্যন যিটো নিৰ্বাচন, সেইটো বেছি হ'ব লাগে। আজি আমি এটা এপিল এটা মানে মই সকলোকে কৰিব খুজিছোঁ আজি এই আপোনাৰ মঞ্চৰ। এইটো আমাৰ ঠাকুৰদেৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ আলোকপাত কৰিবলৈ যত্ন কৰিছে, যিটো কমনৱেলথ নেশ্যন, সেইটো এটাৰ ওপৰত। আৰু দ্বিতীয়টো আমি হাই কমিশ্যনাৰ দিম নে আমি এম্বেচাডৰ দিম, এইটো হুইল ডিচাইড ডেট। গতিকে এই কথাটো এতিয়া ধৰক কমনৱেলথৰ যদি সদস্য হয় বা কমনৱেলথ যদি দেশ হয়, তেনেহ'লে আমি হাই কমিশ্যনাৰ। আৰু যদি কমনৱেলথৰ বাহিৰৰ দেশ হয়, তেতিয়াহ'লে এম্বেচাডৰ। আমাৰ নতুন পুৰুষে এই কথাবিলাকখিনি বৰ বেছি নাজানে, কিন্তু আমাৰ জনোৱাৰ দায়িত্ব আছে। সেইটো আমাৰ কৰ্তব্যৰ ভিতৰত পৰে যে আমি অন্ততঃ এই কথাবিলাক কঢ়িয়াই আলোচনা কৰাৰ কাৰণে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু পাকিস্তানৰ কথাটো মই আৰু এবাৰ এটা আনিব খুজিছোঁ যে পাকিস্তানে ধৰক আপোনাৰ স্বাধীন আমাতকৈ একদিন আগতেই হৈছে তেওঁলোক। আমি 15 আগষ্টত, তেওঁলোকে 14 আগষ্টত। গতিকে তথাপিও তেওঁলোক কিন্তু ব্ৰিটিছ ডমিনেণ্ট হিচাপে থাকিল 1956। তাৰমানে আমাৰ সংবিধান, আমাৰ গণৰাজ্য দিৱসৰো পিছত আৰু 6 বছৰ তেওঁলোক আপোনাৰ এনেকৈ থাকিল। তাৰ সেইবিলাক আপোনাৰ পলিটিকেল ডিচিশ্যন এটা থাকিব পাৰে। গতিকে
এতিয়া কমনৱেলথৰ কথাত কিন্তু আপোনাৰ তাত এটা আছে যে কমনৱেলথৰ যিখিনি দেশ আছিল তেওঁলোকৰ নিজস্ব কিছু সমতা মানে কিছু তেওঁলোকৰ যিটো যিখিনি সমস্যাখিনি কিন্তু প্ৰায় মোটামুটি একেই চিমিলাৰ। সেইকাৰণে নেহেৰুৱে কিন্তু এটা কথা কৈছে যে কমনৱেলথ মানে এইটো নহয় যে আমি অবলাইজ, আমি কমিটেড, এই কথাটো কিন্তু তাতেও কোৱা নাই। তাত তেওঁ এটা চেণ্টেঞ্চ এটা কৈছে, মই চেণ্টেঞ্চটো পঢ়ি দিছোঁ যে জৱাহৰলাল নেহেৰু ছেইড ইট ইজ এন এগ্ৰিমেণ্ট বাই ফ্ৰী উইল। আমি যিকোনো সময়ত 5 মিনিট তেওঁলোকে আমি তাৰ পৰা ওলাই আহোঁতে যে ইট ইজ এন এগ্ৰিমেণ্ট বাই ফ্ৰী উইল এণ্ড টু বি টাৰ্মিনেটেড বাই ফ্ৰী উইল। তাৰমানে আমাৰ ফ্ৰী উইলত আমি তাত থাকিব পাৰোঁ আৰু ফ্ৰী উইল মতে আমি আহিব পাৰোঁ, আৰু তাৰ কোনো কথাই আমাৰ ওপৰত কোনো আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। গতিকে এনেধৰণৰ কথাবিলাক আছে। কিন্তু এটা কথা ধৰক, এই ক্ষেত্ৰত মই আৰু এটা কথা ইয়াত আনিব খুজিছোঁ, আয়াৰলেণ্ডৰ এটা সময়ত ধৰক আপোনাৰ এখন ৰিপাব্লিক বুলি হৈছে, আৰু আয়াৰলেণ্ডৰ ৰিপাব্লিক আমাৰ ভাৰতবৰ্ষৰ নিচিনাই প্ৰায় 1948 চনত আয়াৰলেণ্ড এক্ট হৈছে। তেওঁলোকে কিন্তু কমনৱেলথৰ ভিতৰত থকা নাই। তেওঁলোকে কিন্তু এট ওৱান পইণ্ট অফ টাইম তেওঁলোকে কিন্তু আমাৰ ইউনাইটেড কিংডমৰ অধীনতে আছিল। কিন্তু তেওঁলোকৰ যেতিয়া এক্টখন হৈ গ'ল, তেওঁলোকে কৈছে যে ন আমি মানে কমনৱেলথৰ ভিতৰৰ এজন সদস্য হিচাপত নাথাকোঁ। এই কথাটো কৈছে, ন' ৰিলেশ্যন উইথ কমনৱেলথ চিষ্টেম, এই কথাটো তাত তেওঁলোকে কৈছে। গতিকে এনেধৰণৰ কথাবিলাকৰ ওপৰত আমাৰ মন্তব্য কেনেধৰণৰ হ'ব? না, মই বিশেষকৈ আজি এই গণৰাজ্য দিৱসত আমাৰ ঠাকুৰীয়াদেৱে যেনেকৈ নিৰ্বাচনৰ সংস্কাৰৰ ওপৰত গুৰুত্ব দিছে, খুব ভাল ভাইটেল পইণ্ট এটা তেওঁ উল্লেখ কৰিছে। এই পৰিস্থিতিৰ লগতে মই মিলাই ক'ব খুজিছোঁ কি, এতিয়া আমাৰ কেনেকুৱা হৈছে গণতন্ত্ৰটোত, ছাপ'জ আমি এগৰাকী MLA বা MP আমি পঠিয়াই দিলোঁ, আমি ৰাইজে জয় কৰি, যিয়ে নহওক কিমান পাৰ্চেণ্টে ভোট নাপাওক, কিন্তু তেওঁ জয় হৈ যোৱাৰ পিছত তেওঁ তাৰমানে যিটো সিদ্ধান্ত লয় আৰু ৰাইজৰ লগত তেওঁ সুধিব লগা নাই। যেনে তেওঁ এটা দল বেলেগ দলত গুচি যাব পাৰে, যেনে তেওঁ এইমাত্ৰ ৰিজাইন দি দিব পাৰে, জনসাধাৰণৰ সমষ্টিৰ ৰাইজৰ বা প্ৰশ্ন নকৰে। গতিকে আৰু তেওঁ তৎক্ষণাত এটা কিবা বেলেগ সিদ্ধান্ত কৰি দিব পাৰে। গতিকে এই বস্তুটো যেতিয়া হৈ থাকে, তাক আমি তাৰমানে জবাবদিহি কৰাৰ কাৰণে আমাৰ সংবিধানত কোনো ব্যৱস্থা নাই যে তাক আমি ঘূৰাই লৈ আহিব পাৰোঁ মানুহজনক, যে তুমি আমাৰ কথা শুনা নাই, আমাক নোসোধাকৈ তুমি এটা ডিচিশ্যন লৈছা, তোমাক তুমি ঘূৰি আহা, তোমাক আমি ৰাইট টু ৰিকল, এই বস্তুটোৰ আমাৰ প্ৰভিজন নাই। এই এটা কথা। এই বস্তুবিলাকো কিন্তু নিৰ্বাচনী সংস্কাৰৰ ভিতৰত পৰে, আনিব লাগে। ৰেছপঞ্চিবল হ'ব যে মোক জনসাধাৰণে আকৌ ঘূৰাই লৈ আহিব পাৰে সেই বস্তুটো। আৰু দ্বিতীয় কথাটো হৈছে কি, যে আমাৰ যেতিয়া প্ৰথম ৰাষ্ট্ৰপতিয়ে যেতিয়া এই গণৰাজ্য দিৱসৰ প্ৰথম পতাকা উত্তোলন কৰিছিল, ভাষণ দিছিল, তাত তেওঁ দুটামান কথা কৈছিল যে আমি যদিও ৰাজনৈতিক স্বাধীনতা পালোঁ, কিন্তু আমাৰ অৰ্থনৈতিক আৰু সামাজিক স্বাধীনতাটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। গতিকে এই দুটাৰ কাৰণেও আমি যুঁজিব লাগিব। কিন্তু আজি মই ৰাতিপুৱা ইয়াত চেনেললৈ আহোঁতে মই ঘৰৰ সন্মুখত ওলাই আহি আছোঁ, বজাৰ চকত মই প্ৰায় 150মান মানুহ দেখা পালোঁ। মানুহবিলাক দেখা পাই দেখিছোঁ যে দা, কোদাল, খৰাহি এইবিলাক লৈ মানে জুম হৈ আছে মানুহবিলাক। তাতে মই এজন গাড়ীখনৰ কিবা এটা কাম কৰি থাকোঁতেই মই অলপ নামি পেলাই সুধিলোঁ যে এইবিলাক যে পতাকা লৈ মানুহবিলাকে যাই আছে কি খবৰ, মই এনেই জানিব খুজিলোঁ। তেওঁলোকে ক'লে কি যে আজি কিবা মন্ত্ৰীৰ মিটিং আছে। তাৰমানে তেওঁলোকে আজি যে গণৰাজ্য দিৱস বোলে আপোনালোক বোলে আমি আজি দেখোন ৰাইজৰ মানুহ অহাই নাই, কামৰ কাৰণে আমি ৰখি আছোঁ। তাৰমানে অন্যদিনা মানুহ লৈ যায় ইমান সময়, কিন্তু আজি মানুহবিলাক অহা নাই, কি বেয়া মন্ত্ৰীৰ মিটিঙতে গ'ল নেকি, এনেকুৱা ভাৱ। সেই যিটো দাৰিদ্ৰতা তেওঁলোকৰ বা অজ্ঞানতা, এই কথাবিলাক কিন্তু আমি আজিও তাৰমানে এই স্বাধীনতাৰ ৭৫ বছৰ পিছতো আমাৰ কিছুমান এনেকুৱা, মই কোৱা নাই যে চৰকাৰে একেদিনাই বহুত উন্নত হৈছে, আমাৰ ইয়াতকৈ বেছি আছিল আগতে, কিন্তু তথাপিও আজিও আমি তাৰমানে এই যিটো আজি সেই যে 100-150 মানুহৰ যিটো মনৰ চিন্তা, যে তেওঁলোকে ৰাতিপুৱা ওলাই আহিছে যে গধূলি খাবৰ ভাত নাই, কাৰণ নহ'লে তেওঁলোকে টুকুৰি লৈ নাহে আজি। গতিকে এই কথাবিলাকো আমাৰ আজি গণৰাজ্য দিৱসত আমি চিন্তা কৰিব লাগিব। আৰু এই যিটো কথা ঠাকুৰীয়াই ক'লে যে আমাৰ পাৱাত দিলোঁ, কিন্তু পাৱাৰটো তেওঁ মিছ ইউজ কৰিব পাৰে। কেতিয়াবা এনেকুৱা আপুনি দেখিছে যে কিছুমানে যায় গাড়ীত গ'ল, ক'ৰবাত গ'ল, কাৰোবাৰ লগত কিবা সম্পৰ্ক হয়, ৰাতিৰ ভিতৰতে চেঞ্জ, কাৰোবাক হোটেলত বন্দী কৰি থৈ দিয়া কথা, এনেকুৱা ধৰণৰ কথাবিলাক ওলাইছে। সঁচা মিছা আমি নাজানো, কিন্তু ৰাইজে কিন্তু এই কথাবিলাক প্ৰত্যক্ষ কৰি থাকে। গতিকে এটা মই ভাবোঁ মেইনলি তাৰমানে আমাৰ যিটো নিৰ্বাচনী সংস্কাৰ, এইটো যদি আৰু অলপমান যদি ৰিফৰ্মছ কৰা যায়, আমাৰ গণতন্ত্ৰখন এনেই ভালে। কাৰণ আমাৰতো এনেকুৱা যায়, পাকিস্তানৰ নিচিনাতো আৰ্মিটো আমাৰ শাসন কৰিব নোৱাৰে, আমাৰ ইয়াত নোৱাৰে। গতিকে সেইকাৰণে আমাৰ ভাৰতবৰ্ষ এখন উচ্চ স্তৰৰ গণতন্ত্ৰ। কিন্তু তাৰ আমি যেতিয়া আগৰ কাৰণে কিন্তু 47ত এইখন সংবিধানেই ঠিক আছিল,
কিন্তু এতিয়া মানুহবিলাক যে বৰ আমি যে বেলেগ হৈ গ'লোঁ, আমাৰ যিহেতু মেণ্টেলিটিবিলাক চেঞ্জ হৈছে, গতিকে আমাৰ বিশেষকৈ ইলেকশ্যন যিটো সংস্কাৰ, ইলেকশ্যন যিটো এইটো বস্তুত কিন্তু এটা ডাঙৰ যোদ্ধাৰ এটা তাৰমানে নতুন প্ৰজন্মই সংগ্ৰাম কৰিব লগা হৈছে যে আমাক ইলেকশ্যনৰ যিটো ৰিফৰ্মছ কেনেকুৱা বিচাৰে, এই বস্তুটো কিন্তু আমাৰ আলোচনা হোৱা আমাৰ দৰকাৰ। বৈশ্যদেৱে কথাটো কৈছে, ইতিমধ্যে আমাৰ ঠাকুৰেদেৱে কৈছে। খালি মই এটা কথা কৈ পেলাই আমাৰ আলোচনা শেষ কৰিব খুজিম যে আমাৰ ধৰক এতিয়া বহুতে কয় যে ভাৰতবৰ্ষ এখন গণতন্ত্ৰ দেশ, আৰু ভাৰতবৰ্ষত যেতিয়া সংবিধান প্ৰণয়ন কৰিছিল তেতিয়া ইংলেণ্ডৰ যিখন মানে ধৰক এটা এটা নীতিগতভাৱে এটা কাঠামো কৰিছিলে, কিছু অনুপ্ৰাণিত হৈছিল। কিন্তু ইংলেণ্ডৰ নিচিনা দেশত তাত কোনো সংবিধানখন ৰিটেন ফৰ্মতেই নাই, আনৰিটেন। কিন্তু ভাৰতবৰ্ষৰ সংবিধানখন পৃথিৱীৰ ভিতৰত সকলোতকৈ দীঘলীয়া। আৰু এই যিটো দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যৰ মাজেদি বোধহয় আপোনাৰ সমস্যাবিলাক সোমাই আছে নেকি আপোনাৰ? নে আপুনি কেনেধৰণৰ কথা ক'ব খুজিব? নিশ্চয়, মানে যেতিয়া আপুনি যদি স্পষ্ট কথাটো ক'ব নোৱাৰে যে ভাৰতবৰ্ষৰ সকলো মানে সুবিধাটো পাব, কিন্তু অমুকে এইটো নাপাব পাৰে, এই কিন্তুবিলাকৰ কাৰণে কিন্তু পৰণটোৱে আচলতে দীঘল কৰিছে। আৰু যিহেতু বহুধ বিভক্ত এখন ৰাষ্ট্ৰ, আমাৰ বিবিধতা আছে, যদিও আমাৰ হেৰি নাই, বিচ্ছিন্নতাবাদ আমাৰ মুঠেও নাই, আমি বহু শেষ। মানে আপুনি যদি যিকোনো এজন ভাৰতবৰ্ষৰ বিষয়ে নজনা ব্যক্তি যদি কয় যে এনে এখন দেশ হ'ব পাৰে নেকি য'ত নেকি ইমানটা ভাষা, 20-30টা ভাষা, 1000টা উপভাষা, য'ত নেকি এটা অঞ্চলৰ মানুহৰ লগত খাদ্যৰ লগত মানে একেবাৰেই মিল নাই, য'ত এটা অঞ্চলৰ মানুহৰ শাৰীৰিক গঠন, তেওঁলোকৰ যিটো অন্যান্য ব্যৱস্থা তেওঁলোক মিল নাই, তেওঁ ক'বা এইটোতো ডিফিকাল্ট হ'ব মানে। কাৰণ তেওঁলোক হ'ল নেশ্যন ষ্টেটত বিশ্বাসী মানুহ, অৰ্থাৎ ওৱান নেশ্যন ওৱান লেংগুৱেজ বা ওৱান কালচাৰ। কাৰণ আমি আকৌ ডাইভাৰ্ছ কালচাৰ, ডাইভাৰ্ছ ৰিলিজন, ডাইভাৰ্ছ লেংগুৱেজ। গতিকে সেইফালৰ পৰা ভাৰতবৰ্ষ এটা ইউনিক এটা এক্সাম্পল। সেইকাৰণে ভাৰতবৰ্ষ সদায় জীয়াই থাকিব লাগে, গোটেই পৃথিৱীৰ কাৰণে খুব দৰকাৰ। ভাৰতবৰ্ষৰ মডেলটো আজি লাহে লাহে সকলোৱে স্বীকৃত কৰিছে। আমাৰ প্ৰাচীন সভ্যতা সংস্কৃতি যিখিনি জ্ঞান আছিলে, আমাৰ ক'ৰবাত আমি হেৰুৱাইছোঁ। আমাৰ ধৰক হ'ব পাৰে আমি 1000 বছৰ বেলেগৰ তলত থাকি থাকি আমি অলপ চাকৰদৰ হৈ গৈছোঁ, গতিকে আমাৰনো কি আছিলে ঘৰখন আমি নাজানা হৈছোঁ। 1000 চনমানলৈকে আমাৰ যিখিনি সমৃদ্ধি আছিলে, যিখিনি সভ্যতা আছিলে, সংস্কৃতি আছিলে, এই কথাখিনি আহিব লাগে। মই ভাবোঁ এইটো এটা উন্নত বিষয়। কিন্তু এটা কথা চিয়ৰ যে আমাৰ বৈদিক যিটো জ্ঞান পৰম্পৰা, বৈদিক জ্ঞান পৰম্পৰাই বহু বিজ্ঞানৰ ব্যাখ্যা তেতিয়াই দি থৈ গৈছিলে। আমাৰ দুৰ্ভাগ্য যে আমি সেই পৰম্পৰাখিনি পঢ়িব নোৱাৰোঁ, কাৰণ সংস্কৃত ভাষাটোৰ প্ৰচাৰটো লাহে লাহে কমি গ'ল। আৰু যিহেতু তক্ষশিলা বা নালন্দাৰ এই গোটেইখিনি ধ্বংস কৰিলে, খিলজীক যেনিবা আমাৰ কামৰূপৰ ৰজাই পিতৃয়ে ঠিক শিক্ষা দিছিলে, কিন্তু যি নহওক আমি বহু পৰিমাণে আমি বিচ্ছিন্ন হ'লোঁ। সেই বিচ্ছিন্নতাৰ সূতাডাল এতিয়া আমি কাটিব লাগে, আমি আকৌ সংযোগ হ'ব লাগে। অৰ্থাৎ 1000 বছৰ সভ্যতা সংস্কৃতিৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য, এই যিটো স্পষ্ট নীতি। আমেৰিকাটো 300 বছৰীয়া এখন ৰাষ্ট্ৰ, আমাৰতো 1000তকৈ বেছি আমাৰ সাহিত্য আছে, আমাৰ 1000 বেছি আমাৰ সংস্কৃতি আছে। গতিকে এই গোটেইখিনি অতীত আছে, অতীত আমাৰ খালী আমি সেইটো ৰোমন্থন কৰিয়ে ক্ষান্ত নাথাকি আমি ব্যৱহাৰ কৰিব লাগে। আৰু সঁচা অৰ্থতে এখন সুন্দৰ আৰু সুসংস্কৃত এখন ভাৰতবৰ্ষৰ আমি কল্পনা কৰোঁ। আৰু আজিৰ এই দিনটোত আমি সকলোৱে এইটো এটা আচলতে প্ৰতিজ্ঞা ল'ব লাগে, উই হেভ টু প্লেজ ফৰ দিছ নিউ ইণ্ডিয়া বা নিউ ভাৰতবৰ্ষ। আমাৰ ইতিমধ্যে আমাৰ শেষ হৈছে, তথাপি মই পৰেশ গোস্বামীক আমি তেওঁৰ বক্তব্যৰ পিছত আমি এইটো শেষ কৰিম যে আপোনাৰ ভাৰতবৰ্ষৰ ইতিহাসৰ নতুন পুৰুষে বহুত ক্ষেত্ৰত আপোনাৰ হয়তো ইনফৰমেশ্যন টেকন'লজি বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এই কথাবিলাক লৈ পেলাই তেওঁলোক খুব ব্যস্ত আছে। কিন্তু আমাৰ গণৰাজ্য দিৱসৰ যিটো তাৎপৰ্য, ফ্লেগখন উৰাব লাগে নে ফ্লেগখন হয়ষ্টিং, আনফাৰ্লিং, এই দুটা শব্দ ইতিমধ্যে আমাৰ ঠাকুৰদেৱে ইতিমধ্যে কৈছে যে 15 আগষ্টত আমি এখন হয়ষ্ট কৰোঁ। তাৰমানে স্বাধীনতাৰ আমি পালোঁ, গতিকে আমি নিজৰ ফ্লেগখন উৰুৱালোঁ। আৰু গণৰাজ্য দিৱসত আমাৰ ইতিমধ্যে আমি স্বাধীন হৈছোঁৱেই। খালি গতিকে আমি উঠোৱা কথাটো তাত নাই, এখন খালি আমি খুলি দিব লাগে। কথাটো হ'ল সেইখিনি। গতিকে এই যিটো এটা স্মল নুৱেন্স, এই কথাখিনি তাৎপৰ্যখিনি এইখিনিও। গতিকে আমাৰ নতুন পুৰুষৰ প্ৰতি আপুনি কি এটা আহ্বান ৰাখিব সেইখিনি? এইটো এটা মানে কথা হ'ল কি যে আমাৰ ঠাকুৰীয়াদেৱেও কৈছে যে আমাৰ যিটো ব্ৰিটিছৰ তলত যিকেইদিন থাকিলোঁ, ব্ৰিটিছৰ যিটো লিগেচি, সেই বস্তুটো কিন্তু আমাৰ আজিৰ তাৰিখতো শেষ হোৱা নাই। কাৰণ ধৰক অলপতে আমাৰ ভাৰত চৰকাৰে বিশেষকৈ ব্ৰিটিছৰ দিনৰ সেই পুৰণি আইনবিলাক বহুতবিলাক সংস্কাৰ কৰি ভাৰত চৰকাৰে এটা নতুন ধৰণে ভাৰতীয়ভাৱে তেওঁলোকে আইনখনক কৰিব ধৰিলে। ঠিক তেনেকৈ যদি আমি চাওঁ, মই এডুকেশ্যনৰ লগত জড়িত মানুহ হিচাপে, যে আমাৰ যিটো বৈদিক পৰম্পৰাৰ কথা কৈছে, যিটো আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থা, তাত কিন্তু আমাৰ পাছ ফেইল ব্যৱস্থা দেখাত নাছিল বা পৰীক্ষা ছিষ্টেম নাছিল। তাত আছিল কি, তাৰমানে গুৰুগৃহত থাকি তেওঁ এজন কমপ্লিট মানুহ, যিটো মানে টোটেল মেন, সেই বস্তুটোহে চোৱা হৈছিল, যে চব ক্ষেত্ৰতে তাক ফিজিকেলি প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ ল'ব দিয়া হৈছিল। কিন্তু আজিকালি আমাৰ ব্ৰিটিছে যেতিয়া আহিল, এইটো মোক আমাৰ এখন ট্ৰাষ্টৰ পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ ছেমিনাৰ এখনত আমাৰ প্ৰয়াত
মহম্মদ তাহেৰ ছাৰে এই কথাটো কৈছিলে যে পাছ ফেইলৰ যিটো ছিষ্টেম এইটো ব্ৰিটিছে আহি আৰম্ভ কৰা ব্ৰিটিছ মডেল ব্ৰিটিছ মডেল এইটো গতিকে এইটোৰ দ্বাৰাই তাৰমানে আমাৰ যিবিলাক ল'ৰা ছোৱালীৰ যিটো সুপ্ত প্ৰতিভা সেইবিলাকৰ কিন্তু বিকাশ উলিয়াই দিব নোৱাৰে গতিকে মই ভাবোঁ যে এই কথাবিলাকো চৰকাৰে অলপ চাব লাগে সেই এডুকেশ্যন ছিষ্টেমৰ আৰু নতুন প্ৰজন্মই বাকী তেওঁলোকে টেকন'লজিৰ ক্ষেত্ৰত যিমানেই আগবাঢ়ি নাযাওক কিয় আমাৰ যিটো মানে ঐতিহ্য আমাৰ যিটো শিপা ভাৰতীয় পৰম্পৰা ইয়াৰ প্ৰতি যাতে তেওঁলোকে উদ্বুদ্ধ হয় আৰু তাক যাতে তেওঁলোকে সদায় সজীৱ কৰি ৰাখে তাকেই মই আশা কৰিছোঁ এই গণৰাজ্য দিৱসত ঠাকুৰেদেৱে এটা শেষৰ আপোনাৰ আবেদনটো কি হ'ব নতুন পুৰুষৰ প্ৰতি নতুন পুৰুষে নিজৰ দেশখনক বুজি পাওক গোটেই পৃথিৱীত আজি ভাৰতবৰ্ষ এখন শক্তিশালী সুসংস্কৃত এখন ৰাষ্ট্ৰ বুলি পৰিচয় দিছে আপোনালোকে আৰু বেছি সমৃদ্ধ কৰক আপোনালোকৰ আমাৰ ভৰসা নতুন প্ৰজন্মই ভাৰতবৰ্ষৰ যিটো পুৰণা ঐতিহ্য সংস্কৃতি ভালকৈ অধ্যয়ন কৰক আমি বহুত ব্যাখ্যা তেতিয়াই আমাৰ ঋষিমুনিসকলে দি থৈ গৈছে আমি খালি বুজিব পৰা নাছিলোঁ আপোনালোকে নতুন পুৰুষে এই কথাটো বুজক আৰু পৃথিৱীক জনাওক কাৰণ ভাৰতবৰ্ষৰ যিটো মডেল সেই মডেলেহে এইটো গ্ৰহক জীয়াই ৰাখিব পাৰিব নহ'লে ভোগবাদী সমাজ ব্যৱস্থাই পৃথিৱী ৰক্ষা নকৰে আমিতো মৰিমেই আপোনালোকে সোনকালে মৰিবৰ বাধ্য হ'ব পৃথিৱীয়ে নাথাকিব এখন যদিহে ভোগবাদী সমাজ ব্যৱস্থা ভোগবাদী ব্যৱস্থা যদি আমাক সকলোৱে চানি ধৰে গতিকে ক'ৰবাত ত্যাগ আৰু ৰাষ্ট্ৰ আৰু দেশ মাটি পানী বায়ুৰ প্ৰতি আমাৰ যিটো সন্মান সেই সন্মানটো যেন অব্যাহত থাকে আমাৰ পৰেশ বিশ্বদেৱে নতুন পুৰুষৰ প্ৰতি এটা আবেদন মই এইটোৱে আবেদন দিম যে তেওঁলোকে নিজৰ ৰাষ্ট্ৰক ভাল পাবলৈ শিকক আৰু আমাৰ যিটো মানে ভৱিষ্যতে আমি কেনেকৈ আগবাঢ়িম তাৰ প্ৰতি তেওঁলোকে যিটো আমাৰ শিপা সেই শিপাৰ ওপৰত ভৰি দি তেওঁলোকে আধুনিকতাক আদৰণি জনাই আমাৰ ভাৰতখনক সমৃদ্ধিশালী কৰাৰ কাৰণে তেওঁলোকৰ নিজৰ শ্ৰম বুদ্ধি বৃত্তি সকলো ৰাষ্ট্ৰৰ কাৰণে উচৰ্গা কৰক এটা কথা আমি ইতিমধ্যে আমি শেষতে উপনীত হৈছোঁ আৰু বিষয়টোৰ ওপৰত ক'বলগীয়াতো বহুত আছে বিভিন্ন দিশৰ পৰা আলোচনা কৰিব পাৰি কিন্তু আমাৰ সময়ৰ সীমাবদ্ধতাৰ মাজত থাকি আমি অন্তত আলোকপাত কৰিব পাৰিছোঁ দুগৰাকী বিশেষ ব্যক্তিক তেওঁলোকে গোটেই সমাজ জীৱনৰ লগত অতি নিবিড়ভাৱে জড়িত হৈ আছে আমাৰ নৱ ঠাকুৰীয়াদেৱ পৰেশ বৈশ্যদেৱ গতিকে তেওঁলোকক ধন্যবাদ জনালোঁ লগতে এটা কথা ৰাখিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ যিটো শক্তি মোৰ যে হোৱাট ইজ ইউনিটিটো ক'ৰ পৰা আহিছে আমাৰ ডাইভাৰ্চিটি ইজ আৱাৰ ষ্ট্ৰেংথ এই কথাটো কিন্তু আমি এই মেছেজটো কিন্তু আমি ৰাখিব খুজিছোঁ যে আমি ডাইভাৰ্চিটি এটা আমাৰ কাৰণে দুৰ্বলতা নহয় ডাইভাৰ্চিটি ইজ আৱাৰ ষ্ট্ৰেংথ আৰু সেই ডাইভাৰ্চিটিটো কেনেকৈ আমি এক্সপ্ৰেছ কৰিব পাৰোঁ ইন দ্য ফৰ্ম অফ ইউনিটি যে তেওঁ বেলেগকৈ চিন্তা কৰিছে মই বেলেগকৈ চিন্তা কৰি তাৰ মাজৰ পৰা দুটা চিন্তাৰ মাজৰ পৰা যদি আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ তেতিয়াহ'লে বোধকৰোঁ আমি শুদ্ধ পথত চলিব পাৰিম গতিকে এই মেছেজটোকে ৰাখি আজি এই গণৰাজ্য দিৱসত সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি আমি আমাৰ এই আলোচনা ইয়াতে সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত